মোৰ ৰাজনীতি প্ৰায় 30 বছৰে হ'ল। মই 95 চনৰ 9 জুনত ৰাজনীতিত অংশগ্ৰহণ কৰিছিলোঁ, প্ৰত্যক্ষ ৰাজনীতিত, আৰু 3বাৰ মই অসম গণ পৰিষদ দলৰ পৰা বিধায়ক হৈছোঁ, 2বাৰ মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা। কাৰণ বিশেষ পৰিস্থিতিত মই 15 চনৰ 30 অক্টোবৰত ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছিলোঁ। 30 বছৰীয়া ৰাজনৈতিক জীৱনত বহু উত্থান পতন দেখিছোঁ, বহু সমস্যা দেখিছোঁ, বহু বিতৰ্ক দেখিছোঁ, বিতৰ্কৰ মাজত সোমাইছোঁ, ৰাজনৈতিক আক্ৰমণ প্ৰত্যাক্ৰমণ বক্তব্যৰে বহু কথা বতৰা চলিছে। আগৰ যি পৰিক্ৰমা, বহু ঘটনাৰ মোৰ চকুৰ আগত হৈছে। কেইবাজনো মুখ্যমন্ত্ৰী পাইছোঁ, মন্ত্ৰী পাইছোঁ, ৰাজনৈতিক নেতা পাইছোঁ, বিভিন্ন দলৰ সভাপতিক পাইছোঁ। বৰ্তমান সময়ৰ কংগ্ৰেছ দল আৰু স্বাধীনতা সংগ্ৰাম কৰি অনা কংগ্ৰেছ দল আৰু গোপীনাথ বৰদলৈৰ দিনৰ পৰা শৰৎ সিংহ ডাঙৰীয়াৰ দিনৰ সেই কংগ্ৰেছ দল আৰু আজিৰ কংগ্ৰেছ দল মাজত মই বহু পাৰ্থক্য দেখা পাইছোঁ। আমি ৰাজনীতি কিয় কৰিছোঁ? ৰাইজক সেৱা কৰাৰ মাধ্যম হিচাপে আমি ৰাজনীতি কৰিছোঁ। আমি জাতিৰ কাৰণে ৰাজনীতি কৰিছোঁ, মাটিৰ কাৰণে ৰাজনীতি কৰিছোঁ, আমি দেশৰ কাৰণে ৰাজনীতি কৰিছোঁ। আমাৰ ৰাজ্যখনক, আমাৰ মাতৃভূমিক কোনোবাই যদি অপমান কৰে, কোনোবাই যদি আক্ৰমণ কৰিবলৈ ওলায়, কোনোবাই যদি ভাবুকি দিবলৈ ওলায়, আমি অসম মাতৃৰ সন্তান হিচাপে ৰাজনীতি কৰিলেও আমি সহ্য কৰিব নোৱাৰোঁ। কিন্তু বৰ্তমান সময়ত কংগ্ৰেছ দলত মই দেখা পাইছোঁ যে যিটো কংগ্ৰেছ দলৰ মল্লিকাৰ্জুন খাৰ্গে ৰাষ্ট্ৰীয় সভাপতি, তেওঁৰ কথা বতৰা দেখিছোঁ। তেওঁৰ পুত্ৰ কৰ্ণাটকৰ মন্ত্ৰী, তেওঁৰ পুত্ৰই যেনেধৰণে অসমৰ যুৱক যুৱতীক অপমানসূচক কথা বতৰা কৈছে, এইটো আমি সহ্য কৰিবলৈ দিগদাৰ পাইছোঁ। কংগ্ৰেছ দল হ'লেও যেতিয়া অসমৰ ল'ৰা ছোৱালীক অপমান কৰাৰ কথা ক'ব, অসমৰ উন্নয়নৰ ক্ষেত্ৰত বাধা দি কথা ক'ব, অৱহেলিত হৈ থকা এইখন অসমত যদি আজি যি চৰকাৰ নহওক কিয়, মই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বুলি কোৱা নাই, আজি অসমৰ নিবনুৱাসকল সংস্থাপিত হ'ব পৰা, উদ্যোগীকৰণ হ'ব পৰা, এই যে ছেমি কণ্ডাক্টৰ যিটো ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীটো সম্পৰ্কত কোনবিলাক কথা চলি আছে। আজি প্ৰিয়ংকা খাৰ্গে যিজন কেবিনেট মন্ত্ৰী কৰ্ণাটকৰ, তেওঁ যিবিলাক অসমত কি ইণ্ডাষ্ট্ৰী হ'ব নালাগে, অসমৰ কি উন্নয়ন হ'ব নালাগে, কংগ্ৰেছ দল কি অসমত নাই, তেওঁলোকৰ কংগ্ৰেছ দল কি অসমত নাই, তেওঁলোকে অসমৰ কাৰণে চিন্তা কৰিব লগা নাই, নৰ্থ ইষ্টৰ কাৰণে চিন্তা কৰিব লগা নাই। আজি এই ইণ্ডাষ্ট্ৰীটো লৈ পেলাই তেওঁ ইমান জ্বলন কিয় সহ্য কৰিব নোৱাৰে? কংগ্ৰেছ দলৰ কেৰেক্টাৰ আমি দেখিছোঁ, অসমক অৱহেলা কৰা এই কেৰেক্টাৰবিলাক দেখিছোঁ। কিন্তু অসম মাত দিছিল, গোপীনাথ বৰদলৈৰ নিচিনা মানুহে মাত দিছিল অসমৰ স্বাৰ্থ বিঘ্নিত হোৱা কিবা কথা হ'ব। আজি কিয় কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে সাহসেৰে মাত দিব পৰা নাই? তেওঁ অসম মাতৃভূমিৰ সন্তান নহয় নেকি? অসমীয়া মানুহৰ প্ৰতি তেওঁ কোনো দায়িত্ব নাই নেকি? এইজন গৌৰৱ গগৈ আজি নিমাত কিয়? তাতকৈ দুৰ্ভাগ্যৰ কথা হৈছে কি গৌৰৱ গগৈয়ে পৰোক্ষভাৱে এই কথাবিলাকত সমৰ্থন কৰা এই মল্লিকাৰ্জুন খাৰ্গে তেওঁৰ পুত্ৰৰ এই কথাবিলাকক সমৰ্থন কৰা দেখা গৈছে। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা আৰু কি হ'ব পাৰে? অতি দুখিত যি অসম মাতৃৰ সন্তান হিচাপে মোৰ এই অনুভৱটো মই প্ৰকাশ কৰিছোঁ। কিয় তেওঁ এষাৰ মাত দিব নোৱাৰে? অসমৰ ল'ৰা ছোৱালী যেতিয়া যোগ্যতা নাই বুলি কৈছে, এইখন অসমৰ ল'ৰা ছোৱালীয়ে আজি ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কেনেকৈ সুনাম অৰ্জন কৰিছে তেওঁ দেখা নাই? এইখন ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ কোনো অসমৰ ল'ৰা ছোৱালীৰ মূল্য নাই, বুজি নাপায়, তেওঁ মাত দিব নোৱাৰে। কিহৰ কাৰণে? যে ৰাহুল গান্ধীক তোষামত কৰিবলৈ তেওঁ ৰাজনীতি কৰিছে নেকি? যোৰহাটৰ নিচিনা অসমীয়াৰ প্ৰভুত্ব থকা সমষ্টিৰ পৰা তেওঁ সাংসদ হৈছে। তেওঁ মাতৃভূমিৰ প্ৰতি, অসমীয়া ল'ৰা ছোৱালীৰ প্ৰতি তেওঁ কোনো দায়িত্ব নাই? এষাৰ মাত মাতিব নোৱাৰে যে চকীখন যাব? সেই ভয়। গৌৰৱ গগৈ ডাঙৰীয়া বাহিৰত পঢ়িব পাৰে, বাহিৰৰ ছোৱালী বিয়া কৰাব পাৰে, কিন্তু এটা কথা পাহৰি নাযাব, আপুনি অসম মাতৃৰ সন্তান।
তৰুণ গগৈ সন্তান হিচাপে অন্তত অসম মাতৃভূমিৰ প্ৰতি আপুনি মাত মাতক, অসমীয়া ল'ৰা ছোৱালীকে মাত মাতক, নহ'লে অসমৰ মানুহে আপোনাক ক্ষমা নকৰে, অসমৰ ল'ৰা ছোৱালী আপোনাক ক্ষমা নকৰে। কিয় গাত নালাগে? আপুনি সভাপতি হৈ থকা অৱস্থাত বৰাকত কংগ্ৰেছৰ মিটিঙত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গালে, আপোনাক গাত নালাগে? আপুনি একশ্যন ল'ব নোৱাৰে? কিয়? কিয় ইমান বাংলাদেশী প্ৰীতি? কিয় আপোনাৰ পাকিস্তান প্ৰীতি ইমান? এইখন অসমত যোনটো শত্ৰু ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সংগীত ইয়াত গালে, অসমীয়াৰ তেজ আপোনাৰ গাত নাই? আপোনাৰ অকণো বেয়া নালাগে? এই চিন্তা কৰিবলৈ আহ্বান জনাইছো তৰুণ গগৈ ডাঙৰীয়া। এই চিন্তা কৰক আপুনি। আপুনি অসম মাতৃৰ সন্তান, আপুনি অসমৰ সাংসদ, আপুনি অন্তত অসমৰ ল'ৰা ছোৱালীৰ যোগ্যতাৰ সম্পৰ্কত যদি কোনোবাই বেয়াকৈ কয়, আপুনি মাত মাতিব লাগে। অসমৰ মাটিত যদি আপুনি ৰাজ্যিক সভাপতি হৈ থকা অৱস্থাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত গায়, সেইটো বাধা দিয়াৰ অধিকাৰ একশ্যন লোৱাৰ আপুনি আচলতে প্ৰয়োজন অনুভৱ কৰাটো অসমৰ মানুহে বিচাৰে, আপুনি ব্যৱস্থা লোৱাটো প্ৰয়োজন। গতিকে অসম মাতৃৰ সন্তান হিচাপে এই দায়িত্ব পালন কৰিবলৈ আপোনাক আহ্বান জনাইছো। নহ'লে অসমৰ মাটিত আপুনি ৰাজনীতি কৰিব নোৱাৰিব, আপুনি বাংলাদেশৰ মাটিত ৰাজনীতি কৰিব লাগিব। অসমৰ মাটিত যদি ৰাজনীতি কৰাৰ ইচ্ছা আছে, তেতিয়াহ'লে আপুনি অসমৰ হৈ চিন্তা কৰক, অসমৰ হৈ মাত মাতক, অসমৰ মানুহৰ কাৰণে আপুনি চিন্তা কৰক। এই আহ্বান এগৰাকী অসম মাতৃৰ সন্তান হিচাপে আপোনালৈ এই আহ্বান জনালোঁ।